তো হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো আজি মই আপোনালোকক জনাম যে আপোনালোকে কেনেদৰে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব। OBC, MOBC, ST, SC কেনেদৰে এপ্লাই কৰিব। প্ৰথমতে আপোনালোকে ই ডিষ্ট্ৰিক্ট চাৰ্চ কৰিব যিকোনো এটা ব্ৰাউজাৰ। দেন আপুনি ই ডিষ্ট্ৰিক্ট A/C যাব। নেক্সট এপ্লিকেশ্যন ফৰ্মত যাব। ইয়াত আপোনাৰ অলপ তললৈ স্ক্ৰল কৰিব। 12 নম্বৰত আপোনাৰ এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট ডাউনলোড ক্লিক কৰিব। নেক্সট এই ফৰ্মটো আপোনালোকক দৰকাৰ হ'ব, আপোনালোকে প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্টাৰ আছে, চ' মই প্ৰিণ্ট কৰি লৈছোঁ। প্ৰিণ্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াত ফটোকপি আৰু আপোনালোকে এই ফিলটো কৰি ল'ব। মোবাইল নম্বৰৰ পৰা, ডেট অফ বাৰ্থৰ পৰা আদি কৰি নাম, এড্ৰেছ ভালকৈ ফিল কৰি ল'ব। বেক চাইড আৰু ফ্ৰণ্ট চাইড মই ফিল কৰি লৈছোঁ প্ৰিণ্ট কৰি। এপ্লিকেশ্যন ফিল কৰাৰ পাছত, ফৰ্মখন ফিল কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব ই ডিষ্ট্ৰিক্ট। নিউ টেব এটা লৈ ল'ব। ইয়াতে আপুনি ই ডিষ্ট্ৰিক্ট চাৰ্চ কৰিব। নেক্সট আপোনাৰ যিটো প্ৰথম লিংক আহিব তাত ক্লিক কৰিব। আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহি যাব। ইয়াত আপোনাৰ ইমেইল এড্ৰেছ আৰু ইউজাৰ নেম, স্ক্ৰীন নেম আপোনালোকে ইয়াত ফিল কৰি ল'ব। মই ইয়াতে ফিল কৰি লৈছোঁ। লগ ইন কৰিব। নেক্সট চিলেক্টৰ অপশ্যন ক্লিক কৰিব আৰু ইয়াত চাৰ্চ কৰিব কাষ্ট চাৰ্টিফিকেট। দেন গ'ত ক্লিক কৰিব। তাৰপিছত এপ্লাই টু অনলাইন আছে, অনলাইনত ক্লিক কৰিব। নেক্সট ছাবমিট অনলাইন। চ' ইয়াত আপোনাৰ প্ৰথমতে লেংগুৱেজটো চিলেক্ট কৰি দিব, ইংলিছ, আছামিজ, বড়ো। চ' মই আছামিজ চাৰ্চ কৰিছোঁ। নেক্সট এপ্লিকেশ্যন ফৰ MOBC, OBC, ST, SC যি আছে, মই MOBC, OBC কাৰণে এপ্লাই কৰিছোঁ। চ' OBC, MOBC ক্লিক কৰিছোঁ। নেক্সট এপ্লিকেণ্ট নেমটো লিখিব। তাৰপিছত জেণ্ডাৰত ক্লিক কৰি জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপাছত মোবাইল নম্বৰটো এণ্টাৰ কৰিব। এই এপ্লিকেশ্যনখনত যি লিখা হৈছে, আমি যিখন প্ৰিণ্ট কৰিছিলোঁ প্ৰথমতে, সেইখনতো ছেম টু ছেম লিখিব, কাৰণ সেই এপ্লিকেশ্যনখনে এইখনতো ইয়াতো লিখিব লগা হয়। ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰিব আপোনালোকে। তাৰপিছত ডেট অফ বাৰ্থত ক্লিক কৰি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। তাৰপিছত কাষ্টটো চিলেক্ট কৰিব। আহোম কি হয়, OBC, MOBC আণ্ডাৰত, মোৰ আহোম হয়, মই আহোম লিখিছোঁ। নেক্সট তাৰপিছত ফাদাৰ নেমটো লিখিব। তাৰপাছত মাদাৰ নেম, মাৰ নামটো লিখিব। তাৰপিছত এড্ৰেছ লাইন 1 আপুনি আপোনাৰ ঘৰৰ এড্ৰেছটো লিখিব। ইয়াত আপোনালোকে ভিলেজ, পুলিচ ষ্টেচন, পোষ্ট অফিচ আৰু পিনক'ড লিখি দিব পাৰে। এড্ৰেছ 1 আপোনালোকে গাঁও আৰু পুলিচ ষ্টেচন লিখি দিব। নেক্সট আপোনাৰ এড্ৰেছ লাইন 2 আপোনাৰ পোষ্ট অফিচ আৰু পিনক'ড লিখি দিব। নেক্সট তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট হৈ আহিব। চাব ডিভিজন চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ চক্ৰৰ বিষয়ে চাৰ্কল অফিচটো চিলেক্ট কৰিব। তাৰপৰা আপোনাৰ গাঁওখন চিলেক্ট কৰিব। পুলিচ ষ্টেচন আকৌ চিলেক্ট কৰিব। তাৰপিছত ডাকঘৰটো চিলেক্ট কৰিব। তাৰপিছত পিনক'ডটো অট'মেটিক ফিল হৈ আহি যাব। নতুবা যদি ফিল হৈ নাহে তেতিয়া আপোনালোকে লিখি ল'ব আপোনাৰ পিনক'ডটো। নেক্সট ইয়াত আপোনাৰ আপোনালোকে আপোনাৰ পাছপৰ্ট চাইজ ফটোকপি আপলোড কৰিব লাগিব। চ' ইয়াত মই পাছপৰ্ট চাইজ ফটোকপি আপলোড কৰি লৈছোঁ। নেক্সট আপোনাৰ ইয়াত সুধিছে ডেট অফ বাৰ্থ চাৰ্টিফিকেট প্ৰুফ, আপুনি পান কাৰ্ড, এডমিট কাৰ্ড, মেট্ৰিকৰ যি দিয়ে দিব পাৰে। চ' মোৰ বাৰ্থ চাৰ্টিফিকেট আছে, তো মই বাৰ্থ চাৰ্টিফিকেট ইয়াত আপলোড দিছোঁ। নেক্সট আপোনাৰ ইয়াত প্ৰুফ অফ ৰেচিডেঞ্চ, ইয়াত আপুনি আপোনাৰ ৰেচিডেঞ্চৰ কাৰণে এটা প্ৰুফ দিব লাগে। PRC দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, ভোটাৰ কাৰ্ড দিব পাৰে, বা মাটিৰ কাগজ বা ইলেক্ট্ৰিচিটি কাগজ বা ৰেচন কাৰ্ডো দিব পাৰে।
চ' ইয়াত মই আধাৰ কাৰ্ডটো আছে, মোৰ আধাৰ কাৰ্ড দি দিছোঁ আপলোড। নেক্সট আপোনাৰ ইয়াত আপোনাৰ দেউতাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে দেন দেউতাৰ কাষ্ট চাৰ্টিফিকেটখন দিব, নহ'লে ৰিকমেণ্ডেশ্যন আপোনালোকে গাঁওবুঢ়াৰ পৰা লিখাই অনা বা আপোনাৰ যিটো সংঘ হয়, আপোনাৰ তাৰ কাষ্টৰ সংঘ হয়, তাৰ পৰা এখন লিখাই লৈ ল'ব পাৰে। চ' ইয়াতে মই দেউতাৰ কাষ্ট চাৰ্টিফিকেট আছে, চ' মই দেউতাৰ কাষ্ট চাৰ্টিফিকেটটো আপলোড দিম। চ' স্কেন কৰি লৈছোঁ মই। আপোনালোকে দেউতাৰ কাষ্ট চাৰ্টিফিকেটৰ যদি নাই তেতিয়াহ'লে আপোনাৰ গাঁওবুঢ়াৰ পৰা এখন লিখিত বা আপোনাৰ যি কাষ্ট চাৰ্টিফিকেটৰ সংঘ হয় তাৰ পৰা লিখাই ল'ব এখন। চ' ইয়াত কাষ্ট চাৰ্টিফিকেটৰ ফাদাৰত মই কাষ্ট চাৰ্টিফিকেটটো আপলোড দি লৈছোঁ। তাৰপিছত এনি আদাৰ ডকুমেণ্টত আপুনি মেণ্ডেটৰী নহয়, যিবোৰ ষ্টাৰ মাৰ্ক সেইবোৰহে মেণ্ডেটৰী হয়। ইয়াত আপোনাৰ ভোটাৰ লিষ্ট বা এফিডেভিট বা এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট, যদি আপোনাৰ পুৰণা কাষ্ট চাৰ্টিফিকেট আছে বা যদি নতুন কোনোবা আপোনাৰ ভোটাৰ কাৰ্ড আছে মানে ভোটাৰ লিষ্টত আছে নাম, তেতিয়াহ'লে সেই ভোটাৰ লিষ্টৰ পিঠিটো ইয়াত আপলোড দিব পাৰে। মই এতিয়া নিদিওঁ, মই নেক্সট তলৰ পইণ্টটো যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো, এইটো মই ইয়াত স্কেন কৰি ল'ম কাৰণ লিখিতভাৱে মই লিখাও হৈ গৈছে। চ' আপোনালোকে শুদ্ধকৈ লিখিব। মই মাৰ্চ কৰি ল'ম দুইটা ফটো। চ' ইয়াত ফটো বেক চাইড আৰু যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আছিলে বেক চাইড ফ্ৰণ্ট চাইড মই মাৰ্চ কৰি লৈছোঁ। মাৰ্চ কেনেকৈ কৰে যদি তাৰ ওপৰত ভিডিঅ' মই এটা মোৰ চেনেলত আপলোড কৰি থোৱা আছে, চ' আপুনি চাই ল'ব পাৰে। চ' ইয়াত ফটো মই এপ্লিকেশ্যন ফৰ্মখন দুই পিঠি মাৰ্চ কৰি লৈ আপলোড দিলোঁ। নেক্সট আপোনাৰ প্ৰথমতে যে নম্বৰ অফ পেজ টু বি প্ৰিণ্ট, কিমানটা পেজ প্ৰিণ্ট হ'ব, চ' মই 3 লিখিছোঁ। আৰু স্কেন কিমানটা পেজ কৰিছে আপুনি চাই ল'ব, কেইটা পেজ স্কেন কৰিছে। চ' ইয়াত মই চাই লৈ লিখি দিছোঁ, মোৰ 7টা পেজ স্কেন হ'ল, 7টা লিখি দিছোঁ। নেক্সট আপুনি ইয়াত কেপচা এটা আহিব, সেই কেপচাটো ভালকৈ চাই ল'ব। স্মল হ'লে স্মল, কেপিটেল হ'লে কেপিটেল, প্ৰায় স্মলে হয়। চ' লিখি লৈছোঁ মই বি। নেক্সট ইয়াত এটা ক্লিক কৰা অপশ্যন আহিব, আই হিয়াৰ বাই। তো এবাৰ এটা আপুনি ফাইনেল ছাবমিট কৰাৰ আগত আকৌ এবাৰ চাই ল'ব পাৰে। মই এবাৰ এটা আকৌ চাই লৈছোঁ কিবা ভুল হৈছে নেকি। চ' শুদ্ধ হ'লে ছাবমিটত ক্লিক কৰিব, নেক্সট য়েছ কৰিব। ইয়াত আপোনাৰ ফৰ্ম হেজ বিন ভেলিডেট ছাকচেছফুল দেখাব, ইয়াত পে'মেণ্ট এটা কৰিব লাগিব। চ' ইয়াত পে'মেণ্টটো প্ৰচেড টু পে'। ইয়াত মই পে'মেণ্টটো কৰি লৈছোঁ। আপোনালোকে UPI ID বা আপোনাৰ যদি CSC ID থাকে CSC ID পৰাও আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। চ' মই গুগল পে'ৰ পৰা UPI কৰিছোঁ। চ' ইয়াত ভেৰিফাই কৰি প্ৰচিডত ক্লিক কৰিব। নেক্সট আপোনাৰ গুগল পে'টো অন কৰিব। এণ্ড নেক্সট ষ্টেপত আপুনি তাত এটা আপোনাৰ পপ আপ হৈ ওলাই আহিব। ইয়াত মই পিনটো মাৰি পে'মেণ্টটো কৰি দিছোঁ। নেক্সট মোৰ পে'মেণ্টটো কৰা হৈ গৈছে আৰু ইয়াত মোৰ ৰিচিপ্ট জেনেৰেট হৈ গৈছে। চ' মই এই ৰিচিপ্টটো এতিয়া যদি ক'ৰবাত কাষ্ট চাৰ্টিফিকেট দৰকাৰ হয় মই এতিয়াৰ কাৰণে ইউজ কৰিব পাৰিম। আৰু লগতে মানে যদি 1-1.5 মাহ লাগি যায়, 30 দিনৰ ভিতৰতে আপোনাৰ হাতলৈ আপুনি ৰিচিপ্টৰ পৰা ডাউনলোড কৰি উলিয়াব পাৰে। চ' এনেদৰে আপোনালোকে কাষ্ট চাৰ্টিফিকেট নিজৰ ঘৰতে বহি অনলাইন কৰিব পাৰে। ডেটছ ইট, থেংক ইউ।